ফেয়াৰ নিউজ চেনেলৰ গোলকীয় দৰ্শকসকললৈ স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই আপোনালোকৰ মাজত এটি খেলৰ খবৰ দিব ওলাইছোঁ। গৰৈমাৰী যুৱ সংঘই আয়োজন কৰিছে ফুটবলৰ মহাৰণ আৰু অহাকালি 12 জানুৱাৰী 2025 চনৰ প্ৰথম মাহতেই জানুৱাৰী মাহতেই 12 জানুৱাৰী দেওবাৰ ঠিক দিনৰ 12 বজাৰ পৰা ফুটবল খেলা হ'ব আৰু ফুটবল খেলাৰ দল দুটা হ'ব হন্তলি FC বনাম টপাৰ পথাৰ FC। যোৱা বাতৰিত মই কৈছিলোঁ ছয়গাঁও FC বনাম নংবেং FC, ইয়াৰ পৰিৱৰ্তে টপাৰ পথাৰ FC বনাম হন্তলি FCৰ মাজত খেলখন হ'ব আৰু খেলখনৰ জেগা হ'ব গৰৈমাৰী টাউন ক্লাব ফিল্ডত। সমূহ ৰাইজক এই ফুটবল খেলখন চোৱাৰ কাৰণে আৰু খেলুৱৈসকলক উৎসাহিত কৰাৰ কাৰণে আহ্বান থাকিল। মই আকৌ কৈ দি আছোঁ, যোৱা বাতৰিত যিটো মই দল দুটাৰ কথা কৈছিলোঁ সেই দল দুটাৰ পৰিৱৰ্তে টপাৰ পথাৰ FC বনাম নংবেং FCৰ মাজত খেলখন হ'ব। গতিকে নতুন বছৰৰ নতুন মাহতেই অহাকালি 12 জানুৱাৰীত দিনৰ ঠিক 12 বজাৰ পৰাই ফুটবলৰ মহৰণ আৰম্ভ হ'ব আৰু আপোনালোকক মই আমন্ত্ৰণ জনালোঁ। আপোনালোকে আহি কিনে খেলুৱৈসকলক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু গৰৈমাৰী যুৱ সংঘই তৃতীয় বাৰ্ষিকী ফুটবল খেল আয়োজন কৰিছে আৰু এই তৃতীয় বাৰ্ষিকী ফুটবল খেলৰ প্ৰথম খেলখন দুয়োটা দলৰ মাজত হ'ব আৰু দুয়োটা দলৰ নাম মই কৈ দি আছোঁ, হন্তলি FC বনাম টপাৰ পথাৰ FC। আপোনালোকে সমূহ ৰাইজে দলে দলে আহি খেলখন উপভোগ কৰি খেলুৱৈসকলক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ।